নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেলটো চাই গম পাইছে কোনে কোনে এই 10,000 টকাটো লাভ নকৰিব সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে এতিয়াও কেৱাইচি আপডেট কৰা নাই তেতিয়াও আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব দুই নম্বৰতে আপোনালোকৰ তিনিটা সন্তানতকৈ অধিক থাকিলে তেতিয়াও আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব আপোনালোকে যদি গোটত ধৰক নামতহে আছে কামত নাই তেতিয়াও কিন্তু আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব আৰু বহুতে ভাবি আছে আমাৰ সাৰ্ভে হোৱা নাই এতিয়া কি আমি নাপাম নেকি আপোনালোকৰো সাৰ্ভে হ'ব তাৰ পিছত আপোনালোকেও লাভ কৰিব মানে পৌৰ এলেকাৰ মহিলাসকলৰ এতিয়া মানে হেৰি হৈ আছে সাৰ্ভে চলি আছে আপোনালোকে এই সাৰ্ভে কমপ্লিট হ'লে তাৰ পিছতহে আপোনালোকে এই টকাটো লাভ কৰিব আৰু মানে য'ত আপোনালোকে টকা মানে যেতিয়া আপোনালোকৰ টকাটো সোমাব তেতিয়া আপোনালোকৰ জিলাত একনিমীয়া সভা হ'ব সভা অনুষ্ঠিত কৰি আপোনালোকৰ এই টকাটো দিয়া হ'ব তো আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি আপোনালোকে ভালদৰে শুনি লওক আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই